নমস্কাৰ, মই কন্দৰ্প সোণোৱাল। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে। সকলো ফাৰ্মাচিষ্টলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 25 ছেপ্টেম্বৰত ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে হিচাপে প্ৰত্যেকটো বছৰে উদযাপন কৰা যায়। সচৰাচৰ আমি ফাৰ্মাচিষ্ট বুলি ক'লে আমাৰ মনলৈ আহে যে ডক্টৰে লিখি দিয়া এখন প্ৰেছক্ৰিপশ্যন পঢ়ি পেচেণ্টক ঔষধ উলিয়াই দিয়া বা বুজাই দিয়া ব্যক্তিকেইজনেই হ'ল ফাৰ্মাচিষ্ট। তাৰ উপৰিও যে ফাৰ্মাচিষ্টসকলৰ বহুতো কৰণীয় কাম আছে আমি উপলব্ধি নকৰোঁ। সেয়া হ'ল ফাৰ্মাচিষ্টসকলৰ বা আমাৰ নিজৰ ভুল। তাৰ ফলত আপোনালোকে সেয়া উপলব্ধি নকৰে। কিয় নকৰে সেয়া আপোনালোকে অনুভৱ হয়তো নকৰে, কিন্তু আমি ফাৰ্মাচিষ্টসকলৰ নিজৰ মাজতে এটা সেই উপলব্ধি মনৰ মাজত চলি থাকে প্ৰত্যেকজন ফাৰ্মাচিষ্টৰ বাবে। এতিয়া কথা হ'ল কি, আমাৰ গোটেই এটা প্ৰক্ৰিয়া, যেনে নতুন এটা মেডিচিন মাৰ্কেটত লঞ্চ হওঁতে কেনেধৰণে লঞ্চ হয়, নতুন এটা বেমাৰ যেতিয়া আমাৰ মাজত আহে সেই বেমাৰটোৰ বাবে ৰিচাৰ্চ কৰে আমাৰ ফাৰ্মাচিষ্টসকলৰ ভিতৰৰে এজন, কোনোবা ৰিচাৰ্চ স্কলাৰে হওক বা ৰিচাৰ্চ কৰা ব্যক্তি এজনেই হওক, সেই বেমাৰটোৰ বিষয়ে ৰিচাৰ্চ কৰি যেতিয়া পাছ হয় তাৰপিছত মেডিচিনটো প্ৰডাকশ্যন কৰে। প্ৰডাকশ্যন কৰাৰ পাছত কোৱালিটি এচুৰেঞ্চ কৰে যে কোৱালিটি বনিছে নে নাই বনা। তাৰপিছত কোৱালিটি এচুৰেঞ্চ কৰে, কোৱালিটি চেক কৰে। তাৰপিছত পেকিং হৈ মাৰ্কেটত ওলাই অহাৰ পাছতহে আমি ফাৰ্মাচিষ্টসকলে সেয়া ডিছপেঞ্চ কৰোঁ ৰোগীসকলক খাবৰ বাবে। এতিয়া কথাটো হ'ল কি, মেডিচিন বনোৱাৰ পৰা ৰিচাৰ্চ কৰাৰ পৰা ডিছপেঞ্চ কৰালৈকে সম্পূৰ্ণ এটা প্ৰক্ৰিয়া ফাৰ্মাচিষ্টৰ দ্বাৰাই হয়। কিন্তু আমাৰ মনৰ মাজত কেৱল মাত্ৰ উপলব্ধি হয় যে ডিছপেঞ্চ কৰা ব্যক্তিজনেই অকল ফাৰ্মাচিষ্ট নেকি। তেনে মনৰ মাজত আমাৰ বিভিন্ন ধৰণৰ উপলব্ধি সদায় আহে বা দেখি থকা ব্যক্তিসকলো আমাৰ এটা বস্তুৱে দেখোঁ যে ডক্টৰে লিখি দিয়া প্ৰেছক্ৰিপশ্যনখনৰ ওপৰত বেছ কৰিহে আমি মেডিচিনটো যাতে আমি উলিয়াই দিওঁ। আমাৰ ফাৰ্মাচী প্ৰফেশ্যনটোৰ প্ৰতি থকা আপোনালোকৰ আস্থা সদায় শলাগ ল'বলগীয়া। কিন্তু তাৰ পাছতো কিছুমান কথা আমি ধ্যান দিব লাগে সাধাৰণ ব্যক্তি হিচাপে। যেতিয়া আমি মেডিচিন কিনি খাওঁ তেতিয়া কি হয়, এটা বস্তু লক্ষ্য কৰিব লাগে যে আমি এজন প্ৰপাৰ ফাৰ্মাচিষ্টৰ পৰা আমি মেডিচিনটো কিনি খাইছোঁনে, নে এজন চেলছমেনৰ দ্বাৰা আমি তাৰ মেডিচিনটো কিনি খাইছোঁ। প্ৰত্যেকখন ফাৰ্মাচীতে এজন ফাৰ্মাচিষ্ট থকাটো বাধ্যতামূলক। সেয়া আপোনালোকে জনাটো প্ৰয়োজন। সচৰাচৰ আমাৰ ফাৰ্মাচী প্ৰফেশ্যনটো কি হৈছে এতিয়া বৰ্তমান সময়ত, লাইচেঞ্চখন ভাড়াত দি ফাৰ্মাচিষ্টজন নাথাকি ফাৰ্মাচীখন চলি থাকে। তেতিয়া কি হয়, কম পইচাত এজন ফাৰ্মাচিষ্ট লাইচেঞ্চখন লৈ ফাৰ্মাচিষ্টজন নাথাকিলেও কম পইচাত ফাৰ্মাচীখন চলাব পৰা যায়। তেতিয়া কি হয়, ৰোগীসকলে সঠিক উপশম নাপায়। অৰ্থাৎ মেডিচিনছটো কেনেকৈ পাৰচেজ কৰিব লাগে সেইটোতো দিলে, কিন্তু মেডিচিনটো কেনেকৈ খাব লাগে বা মেডিচিনটোৰ ফলত কি ছাইড এফেক্ট হ'ব, লং টাৰ্ম কিমান দিনলৈকে খাব লাগে, বা সেই মেডিচিনছটো খাওঁতে প্ৰেগনেঞ্চিত খাব পাৰে নোৱাৰে, বিভিন্ন ধৰণৰ কথা কিছুমান থাকে। তো সেইবিলাক বস্তু বুজাই দিবৰ বাবে কেৱল মাত্ৰ এজন ফাৰ্মাচিষ্টৰ প্ৰয়োজন থাকে প্ৰত্যেকখন ফাৰ্মাচীত। কিন্তু ফাৰ্মাচীবিলাকত সেয়া উপলব্ধ নাথাকে বিভিন্ন কাৰণ। সেয়া আপোনালোকে হয়তো বুজি পায়। এতিয়া ফাৰ্মাচী প্ৰফেশ্যনত উপলব্ধ নথকা মেইন কাৰণ কি, আমাৰ ফাৰ্মাচীসকল ফাৰ্মাচী নিজে ইমান কষ্ট কৰি পঢ়ি ওলাই অহাৰ পাছতো নিজৰ ফাৰ্মাচী লাইচেঞ্চখন অন্য এজনক ভাড়া কৰি দি নিজে অন্য এটা কামত ব্যস্ত হৈ থাকে। তেতিয়া কি হয়, সমাজৰ প্ৰতি থকা আৰু আমাৰ ৰোগীসকলৰ প্ৰতি থকা নিজ দায়িত্ব আৰু কৰ্তব্য সেয়া কৰা দেখা নাযায়। সেয়ে মই প্ৰত্যেকজন ফাৰ্মাচিষ্টক এই ফাৰ্মাচিষ্ট ডে দিনা অনুগ্ৰহ কৰি কওঁ যে আমাৰ সমাজৰ প্ৰতি থকা দায়বদ্ধবোৰ নিজে উপলব্ধি কৰক আৰু বুজি পাওক। লাইচেঞ্চখন ভাড়া কৰি নিদি যোনখন ফাৰ্মাচীত আমাৰ নিজৰ লাইচেঞ্চখন দিছোঁ সেইখন ফাৰ্মাচীত যাতে আমি উপলব্ধ থাকোঁ আৰু ৰোগীসকলক সেৱা আগবঢ়াওঁ, সেই মনোবৃত্তিৰে আমি ফাৰ্মাচীবিলাকত নিজে মনোনিৱেশ কৰক। তেতিয়া কি হ'ব, ফাৰ্মাচিষ্টসকলৰ ভেলু বৃদ্ধি পাব আৰু দ্বিতীয়তে সমাজৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা বৃদ্ধি পাব। প্ৰত্যেকজন ফাৰ্মাচিষ্টলৈ পুনৰবাৰ ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।